হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মোৰ জীৱনৰ প্ৰথম ব্লগটো বনাম। মই মোৰ অফিচ এৰিয়া মানে গোৱালপাৰাৰ পৰা তামোলপুৰ ডিষ্ট্ৰিক্টলৈকে যাম। তামোলপুৰ মানে আপোনালোকে গমেই পায়, তামোলপুৰখন নতুনকৈ ডিষ্ট্ৰিক্ট হ'ল, তো মই তালৈকে যাম। ইয়াৰ ডিষ্টেঞ্চটো কমেও 180 মান হ'ব। তো বলক মোৰ লগত আজি গোটেই ৰাস্তাটো আমি চাম, কেনে কি কৰোঁ। ফাইনেলি মই যাব ৰেডি। মই বাইকখনত বস্তুবিলাক লগাই ল'লোঁ চব। ফাইনেলি মই এতিয়া দুধনৈ পাৰ হৈ ৰংগুলি পাৰ হৈ এইখন জংঘল পাইছোঁ। জংঘল মানে এইটো খাল যায়। গোৱালপাৰাৰ পৰা গুৱাহাটী ৰাস্তাটোত প্ৰায় এনেকৈ চব আছে। চাৰিওফালে জংঘল, খালজাৰবিলাক। এইখনটো গোৱালপাৰাৰ পৰা আহি মই দুধনৈ পাৰ হৈ পাইছোঁ। এতিয়া চাই লওঁ। হাই গাইজ, মই এতিয়া ঘোঁৰা পাৰ হৈ এইখন খালজাৰ পাইছোঁ। মানে এই ৰাস্তাটোত গোটেই খালজাৰবিলাকেই আছে। বহুত ধুনীয়া লাগে, নেচাৰেল, পূৰা একেবাৰে নেচাৰেল হয় গোটেইখন। চাওক আপোনালোকে, ইমান ধুনীয়া ধুনীয়া ঠাইবিলাক। আৰু এটা কথা ইয়াৰ লগতে কওঁ, মানে মই আজি জীৱনৰ ফাৰ্ষ্ট টাইম ব্লগ বনাইছোঁ। তো হয়তো মোৰ অলপ কনফিডেঞ্চটো কম আছে। আপোনালোকেও চাগে ভিডিঅ'টো চাই গম পাইছে। যদি ভুল হয় মানে নিজৰ ভাইটি বুলি মাফ কৰিব, আৰু আপোনালোকে মৰম আশীৰ্বাদ কৰি থাকিব, যাতে মই আৰু জীৱনত এনেকৈ আগুৱাই যাব পাৰোঁ, আৰু এনেকৈ আপোনালোকক নতুন নতুন ঠাই দেখাব পাৰোঁ। মোৰ মনততো বহুতেই মানে প্লেন আছে, বহুত ঠাই ঘূৰিব মন আছে এতিয়া। তাৰে ভিতৰত কিছুমান মানে এতিয়া প্ৰথম ভাবিছোঁ মই অসম ভ্ৰমণ কৰিম বুলি ভাবিছোঁ। যদি মানে সময় সুবিধা বা লগ মিলে, তেতিয়াহ'লে মই এবাৰ প্ৰথম অসম ভ্ৰমণ কৰিম। তাৰ আগতে মই একশ্যন কেমেৰা অৰ্ডাৰ দিছোঁ। তো ইমানো দামী দিয়া নাই, মানে GoProটো লোৱা নাই, কাৰণ এটা এমাউণ্ট মই হ'ব খোজা নাই। প্ৰথম মই JDM-ৰ F8 Pro বুলি এটা আছে, সেইটো অৰ্ডাৰ দিলোঁ। বাকী সেইটো কেমেৰা অহাৰ পিছত মই অলপ জাৰ্ণি কৰিম বুলি ভাবিছোঁ। তো আপোনালোকে মোৰ চেনেলটো এনেকৈ চাই থাকিব, মৰম আশীৰ্বাদ কৰি থাকিব। বন্ধুসকল, ফাইনেলি মই গুৱাহাটী আহি পালোঁ। কিন্তু আপোনালোকে ভাবিছে চাগে এইখন ঠাই ক'ত। মানে এইখন একচুৱেলি মই জালুকবাৰী নাপাওঁতে আছাম ইঞ্জিনিয়াৰিং কলেজ ৰোড হৈ সোমাই দিছোঁ। তো এইখন আছাম ইঞ্জিনিয়াৰিং কলেজ নাপাওঁতে তাত APRO বুলি এটা আছে। তো APROৰ এই ৰাস্তাটোৱে, আৰু মানে ইয়াত বহুত ধুনীয়া প্লেচ। দুখন পাহাৰৰ মাজেৰে ৰাস্তাটো গৈছে, বহুত ভাল লাগে প্লেচখন। আজি সঁচাকৈ মোৰ এক্সিডেণ্টটো দেখি মনটো বেয়া লাগিলে। মানে কি, যদি মোৰ ভিডিঅ'টো অন হৈ থাকিলে হয়, চাগে মই মানে সিহঁতৰ যি মাৰুতিখন যি ডেমেজ হৈছে, তাৰ ৰিকভাৰী পইচাটো ওলাই দিব পাৰিলোঁ হয় ট্ৰাকখনৰ পৰা। মানে ট্ৰাকখনেতো খুন্দিয়াই থৈ গুচি গ'ল, সিহঁতে পলালে। কিন্তু মাৰুতিখনতে গোটেই পিছফালে তাৰ গ্লাছ ভাঙিলে। তাৰপিছত তাত ভিতৰত ছোৱালী আছিল দুজনী, ছোৱালী দুজনী মানে তাত ফাঁচি আছিল, ওলাব পৰা নাছিল। তো মানুহবিলাকে এনেকৈ গৈ ওলাই দিলে। চাগে মানে এক্সিডেণ্ট কৰিছে মানে এইটো হৈ যায়, ভুলতে হৈ যায়, কোনো জানি বুজিতো নকৰে। কিন্তু মানে একচুৱেলি সিহঁতে যদি মানে ভুল কৰিছে, তো সিহঁতে ৰখিব লাগে ন। মানে নিজৰ এটা মানৱীয়তা বোলা বস্তু নাই। মানে সিহঁতে ভাবিছে চাগে কোনোবাই মাৰিব বুলি, চাগে সিহঁতে পলালে নেকি। সিহঁতে নৰখিলে, অলপো নৰখি গুচি গ'ল মানে। তাৰপিছত সিহঁতে মাৰুতিখনে মাজ ৰাস্তাতে ৰখাই ট্ৰাকখনৰ ফটো মাৰিব খুজিছিল, কিন্তু ট্ৰাকখন ইমান স্পীডত গুচি গ'ল, মানে ফটো মাৰিবই নোৱাৰিলে। মোৰো মানে ব্লগিং কেমেৰাটো কম নাছিল, তো ময়ো নোৱাৰিলোঁ বস্তুটো কেপচাৰ কৰিব। বলক তেতিয়াহ'লে আৰু আমি এতিয়া গুৱাহাটীৰ মাজেৰে, মানে একচুৱেলি বাক্সা যাবলৈ, মানে তামোলপুৰ যাবলৈ আমি জালুকবাৰী হৈ যাব লাগিব। এতিয়া এইটো ৰোডেৰে গৈ গৈ জালুকবাৰী পাম। জালুকবাৰী হৈ আমি ওলাই গুচি যাওঁ। বলক মোৰ লগত তামোলপুৰলৈকে গৈ থাকোঁ। ফাইনেলি মই জালুকবাৰীতে, ইয়াত দীপৰ বিলখন যে আছে, তাতে আহি পালোঁ।
এয়া চাওক, একচুৱেলি দীপৰ বিলত অহা প্লেন নাছিল, কিন্তু এনেই মাজতে এবাৰ বোলো এক পাক মাৰি যাওঁ। এইখন চাওক দীপৰ বিল, এইখন। কিন্তু এটা কথা, ইয়াৰ যে মাজত আজিকালি গোটেই ঘৰবিলাক বনাই দিছে। আগতে 3 বছৰমান আগত এই ঘৰবিলাকতো নাছিল, এইবিলাক যে দেখিছে এইবিলাক ঘৰ, এইবিলাক নাছিল। কিন্তু এতিয়া লাহে লাহে ঘৰবিলাক বনাই যাই আছে। এইবিলাকতো চাগে বাংলাদেশীয়ে হ'ব। আজিকালিতো বাংলাদেশীবিলাকে নদী চদী মাজতে মানে ঘৰ বনোৱা কৰিছে, তো দখল কৰিছে চব। টিঙৰ ঘৰ, তৰ্জাৰ ঘৰবিলাক বনাই আছে। আগৰ যিটো মানে সৌন্দৰ্য আছিল দীপৰ বিলৰ, মানে মইতো ইয়াত 3-4 বছৰ আগত আহিছিলোঁ, যেতিয়া হোষ্টেলত পঢ়ি আছিলোঁ। বহুত আহিছিলোঁ ইয়াত, তো তেতিয়া মানে এইবিলাক গোটেই খালী আছিল। এতিয়া চব মানুহ ভৰ্তি হৈ গ'ল। আগৰ সেই মানে নেচাৰেল বিউটিটো নালাগা হ'ল এতিয়া। বিলৰ কাষতে এইটো APRO হয়, আমাৰ যি ইঞ্জিনিয়াৰিং কলেজবিলাকৰ যিটো নতুনকৈ বনাই দিলে। মানে আগতে জিঅ'ৰ আণ্ডাৰত আছিল ইঞ্জিনিয়াৰিং কলেজবিলাক, আজিকালি আষ্টুৰ আণ্ডাৰত হৈ গৈছে। এইটো আষ্টুৰ মেইন অফিচ। এইটো বনোৱা 3 বছৰমান হ'ল আৰু। এই দীপৰ বিলৰ কাষতে মানে পূৰা নেচাৰেল প্লেচত বনাই দিছে একে অফিচটো। জন চাওকচোন, এইজন পূৰা মাছ মাৰি আছে তেওঁ। এবাৰ উঠি চাব মন যায়, কিন্তু সাহসে নহয় না, সাঁতুৰিব নাজানো। আকৌ যদি তাত গৈ মাজতে ভয় লাগে, মানে পানীৰ মাজত গ'লে অলপ ভয়টো লাগি যায় মোৰ। আগৰ পৰা এনেকৈ পানীত নামি পোৱা নাই, সাঁতুৰি পোৱা নাই। গাইছ, ইমান দূৰ আহি তামাম ভোক লাগিল, সেইকাৰণে ভাবিলোঁ পাৰ মাংস আৰু অলপ ভাতে খাই দিওঁ। এইখন হোটেল আছে আমিনগাঁও পাৰ হৈ অলপতে আৰু আবৈ হোটেল বুলি আছে। গাইছ, ফাইনেলি আহি পালোঁ মই বাইহাটা চাৰিআলি। বাইহাটা চাৰিআলিৰ পৰা ইফালে ৰাইট চাইড গ'লে তেজপুৰ যাব পাৰি, ইফালে নলবাৰী যাব পাৰি চিধা। গাইছ, ফাইনেলি ঘৰ পাম আৰু। ঘৰ পাবলৈ 2 কিলোমিটাৰমান আছে। এতিয়া আহোঁতে প্ৰায় ৰাতিয়ে হৈ গ'ল। মানে বহুত ট্ৰেফিক পালোঁ। ৰঙিয়া টাউনখনো পাৰ হৈ আহোঁতে তাতে ৰেল ক্ৰচিং পালোঁ, তো দেৰি হৈ গ'ল। এতিয়া আৰু পাম আৰু লাহেকৈ। এতিয়া আপোনালোক ঘৰ যাই দেখাই আছোঁ। গাইছ, ফাইনেলি মই মোৰ ঘৰ আহি পালোঁ। এতিয়া মই মোৰ ৰুমতে আছোঁ। এইবিলাক ৰাইডিং জেকেট যেনেকৈ তেনেকৈ পেলাই থৈ দিছোঁ। মানে আহি বহুত দিনটো গাড়ী চলালোঁ যে, গাড়ী চলাই ভাগৰ লাগিছে। তো এতিয়া চাগে শুই যাম। যদি মোৰ আজি গোটেই গোৱালপাৰাৰ পৰা তামোলপুৰলৈকে অহা জাৰ্ণিটো ভাল পালে, মানে মোৰ ভিডিঅ'টো ভাল পালে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ লগৰবিলাকক শ্বেয়াৰ কৰিব। কাৰণ মই আজি ফাৰ্ষ্ট টাইম ব্লগ বনাইছোঁ, তো হয়তো মোৰ ভিডিঅ'টো ইমান এটা ঠিক নহ'বও পাৰে। তো জাষ্ট ট্ৰাই কৰিছোঁ আৰু। তো যদি ভাল পালে কমেণ্ট কৰি দিব এবাৰ, আৰু যদি কিবা মোৰ ভুল হৈছে বা আপোনালোকৰ কিবা বেয়া লাগিছে, সেইটোও